এইবাৰ বিবাহ অনুষ্ঠানলৈ পুৰস্কাৰ ঘোষণা কৰিছে এখন পঞ্চায়তে। ডিজে নবজোৱাকৈ যদি বিয়া পাতে তেন্তে পঞ্চায়তে দিব 21,000 টকাৰ পুৰস্কাৰ। ডিজে আৰু মাদক দ্ৰব্য অবিহনে বিয়া পাতিলে পঞ্চায়তে পুৰস্কাৰ আগবঢ়াব। শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ এখন পঞ্চায়তে লৈছে এই বিশেষ ব্যৱস্থা। ক'ত আৰু কোন পঞ্চায়তে লৈছে এই বিশেষ ব্যৱস্থা লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ খবৰ ফুল প্লেটৰ মাধ্যমেৰে। ডিজে নবজোৱাকৈ বিয়া পাতিলে লাভ কৰিব 21,000 টকাৰ পুৰস্কাৰ। এইবাৰ বিবাহ অনুষ্ঠানলৈ পুৰস্কাৰ ঘোষণা এখন পঞ্চায়তৰ। বিবাহ অনুষ্ঠানলৈ 21,000 টকাৰ পুৰস্কাৰ ঘোষণা। ডিজে আৰু ৰাগিয়াল দ্ৰব্য অবিহনে বিয়া কৰালে লাভ কৰিব এই পুৰস্কাৰ। উচ্চ স্তৰৰ শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে এখন পঞ্চায়তে। সুন্দৰ বাতাবৰণৰ মাজেৰে বিবাহ কৰালে লাভ কৰিব 21,000 টকাৰ পুৰস্কাৰ। পঞ্জাৱৰ এখন পঞ্চায়তে বিবাহ অনুষ্ঠানক লৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত। পঞ্জাৱৰ বল্লুগাঁৱৰ পঞ্চায়তে বিবাহ অনুষ্ঠানত ঘোষণা কৰিছে পুৰস্কাৰ। গাঁওবাসীৰ অপচয়মূলক ব্যয় বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ পঞ্চায়তখনৰ। বাল্লুগাঁৱৰ পঞ্চায়তৰ মুৰব্বী অমৰজিৎ কৌৰৰ এই বিশেষ ঘোষণা। ৰাগিয়াল দ্ৰব্যৰ ফলত প্ৰায় বিবাহসমূহত কাজিয়াৰ সূত্ৰপাত হৈছিল। বহু সময়ত ডিজেৰ বাবে মানুহে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। আৰু কিছুদিন পূৰ্বে হাৰিয়ানাৰ এখন গাঁও পঞ্চায়তে বিয়াক ডিজেক লৈ সিদ্ধান্ত লৈছিল। বিবাহ অনুষ্ঠানত ডিজে বজালে 11,000 টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত লৈছিল। ডিজে ব্যৱহাৰ নকৰাকৈ বিয়া কৰালে পঞ্চায়তে দিব 21,000 টকা। বিবাহ অনুষ্ঠানলৈ 21,000 টকাৰ পুৰস্কাৰ ঘোষণা পঞ্চায়তৰ। বাল্লুগাঁৱৰ পঞ্চায়তৰ মুৰব্বী অমৰজিৎ কৌৰৰ এই বিশেষ ঘোষণা। পুনৰবাৰ জনাৰ চেষ্টা কৰিছো, ডিজে ব্যৱহাৰ নকৰাকৈ বিয়া কৰালে পঞ্চায়তে দিব 21,000 টকা। বিবাহ অনুষ্ঠানলৈ 21,000 টকাৰ পুৰস্কাৰ ঘোষণা পঞ্চায়তৰ। ডিজে আৰু ৰাগিয়াল দ্ৰব্যৰ অবিহনে বিয়া কৰালে লাভ কৰিব এই পুৰস্কাৰ। উচ্চ স্তৰৰ শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ এখন পঞ্চায়তৰ। সুন্দৰ বাতাবৰণৰ মাজেৰে বিবাহ কৰালে লাভ কৰিব 21,000 টকাৰ পুৰস্কাৰ। পঞ্জাৱৰ এখন পঞ্চায়তে বিবাহ অনুষ্ঠানক লৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত। পঞ্জাৱৰ বল্লুগাঁৱৰ পঞ্চায়তে বিবাহ অনুষ্ঠানত ঘোষণা কৰিলে পুৰস্কাৰ। গাঁওবাসীৰ অপচয়মূলক ব্যয় বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্চায়তটোৱে। বাল্লুগাঁৱৰ পঞ্চায়তৰ মুৰব্বী অমৰজিৎ কৌৰৰ এই বিশেষ ঘোষণা। ৰাগিয়াল দ্ৰব্যৰ ফলত প্ৰায় বিবাহসমূহত কাজিয়াৰ সূত্ৰপাত হৈছিল। বহু সময়ত ডিজেৰ বাবেই মানুহে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিছুদিন পূৰ্বে হাৰিয়ানাৰ এখন গাঁও পঞ্চায়তৰ বিয়াত ডিজেক লৈ লৈছিল সিদ্ধান্ত। 11,000 টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত লৈছিল। ডিজে ব্যৱহাৰ নকৰাকৈ বিয়া কৰালেই পঞ্চায়তে দিব 21,000 টকা।